মাছটো চাই ল গাইছ সেয়া কেনেকুৱা মাছ চা মাছ খাওঁ যদি আহিবি আৰু আমাৰ তাতে কিমান খাব ইয়া কৰৈ লাগে কাৱাই লাগে মাগুৰ লাগে সব পাব মাগুৰটো এইটো মাগুৰ ঠিকছে মাগুৰ আধা কেজি দে মাছ ললো মাছ এইটো চা মাছ ললো এই শেৱালি ফুলৰ লগত ধুনীয়াকৈ বনাই খাব লাগিব পিঠাগুড়ি আঞ্জা আজি বঢ়িয়া হ'ব মজা এইটো মাছ আনিলো এইয়া এই কৰৈ মাছ আনিছো দেই দুটা কৰৈ এইয়া পুৰি খাব আনিছো এই কৰৈ দুটা তিনিটা দিছি আৰু এইটো কেঁকুৰা দিছি কেঁকুৰা বাহ বঢ়িয়া মজা লাগিব আজি এইটো বঢ়িয়া কেঁকুৰা মাগুৰ মাছ আৰু এইটো শেৱালি ফুল এই পিঠাগুড়ি বনাই একদম বঢ়িয়াকৈ খাম আৰু এইটো মই দেখাই দিম পিছত এইটো একদম পুৰা তেল হৈ আছে কি কৰিব এইটো আঞ্জাতে দিব না আঞ্জাতে দি দিবি বঢ়িয়া লাগিব মই খাম এটা মানে একদম মাগুৰৰ লগত শেৱালি ধুনীয়াকৈ পিঠাগুড়ি বনাই এফালে পিঠাগুড়ি যোগাৰ হৈ আছে এইটো পিঠাগুড়ি এইয়া চালাঙি পিঠাগুড়ি চালা একদম বঢ়িয়া মজা লাগিব আৰু আজি ধুনীয়াকৈ খাই দেখাম আৰু দেই এইয়া মানুহজনী মাছটো বাচিবলৈ ধৰিলে মাগুৰ মাছটো বনাই আছে এতিয়া বাচি আছে চাফা কৰি আছে এইফালে শেৱালি ফুল ধুই দিয়া হ'ল আৰু লগতে এই আদা পাত দিলে গৰম পানীত দি দিলে এতিয়া এইটো উতলিব আৰু সিজি যাব এইটো উতলি সিজি যোৱাৰ পিছত পিঠাগুড়িটো দিব আৰু মাছটো দিব এইফালে তেল দিয়া হ'ল বাছ মাছটো ভাজিব লাগিবতো এই আদা ৰচুন দি দিয়া হৈছে বঢ়িয়া কৰি হালধি দিয়া হ'ল নিমখ দিয়া হ'ল এতিয়া মিক্স কৰা হ'ল তাৰপিছতে তেলটো ভাজি দিব লাগিব এতিয়া এতিয়া তেল মাৰি ল'ব লাগে অলপ বিজলবিলাক হাতাই দিব লাগে আৰু অকণমান এনেকৈ তেলটো মাৰি ফেলে আঞ্জাত দিয়া যায় আৰু এইফালে শেৱালি ধুনীয়া উতলি গৈ আছে এনেকুৱা খাই পাইছে নে নাই নাজানো কিন্তু বহুত মানুহে ট্ৰাইবেলৰ দৰে খাব নাজানে এতিয়া মানে খালি ভাজিহে খাব জানে শেৱালিটো আমি আমি পানীত বইল কৰি দিছোঁ ইয়াত কেনেকুৱা আমি বনাই খাম চাই থাকিব এইফালে কাকৰাটো দিয়া হৈছে শেৱালি ফুলটো ধুনীয়া উতলি আছে পানীত এইফালে কাকৰাটো দি দিলে এইটো চাহ কাকৰাটো দি দিলে এইফালে মাছটো অলপ তেল মাৰি আছে পিছত দি দিম আৰু দেখা পাব এইফালে মাছ ভাজা হৈ গ'ল নুমাই দিম মাছটো এতিয়া মাছটো ভাজা হৈ গ'ল এইফালে শেৱালি আৰু কেঁকুৰা ধুনীয়াকৈ সিজি আছে উতলি আছে এতিয়া মাছটো দিব এতিয়া মাছটো দি দিলে এইটো মাছটো দি দিলে এইটো মাগুৰ মাছ আৰু ইয়াৰ পিছত পিঠাগুড়ি দিব লাগিব অলপ পিছত আছে না এয়া শেৱালি ফুলটো দেখাই নাপাই গ'ল পিঠাগুড়ি পানীৰ দৰে হৈ গ'ল এতিয়া পিঠাগুড়ি দিছে একদম মানে ইয়াৰ কাকেৰাটো ধুনীয়াকৈ ফাহি আছে ওপৰতে ইয়াত চাই ল ধুনীয়াকৈ দেখাই দিছোঁ এনেকুৱা খাই পাইছে না নাই মানুহবিলাকে ভালদৰে চাব ভালদৰে চাই ফালে বনাব খাব কেনেকুৱা লাগে এতিয়া জনাব এয়া কেঁকুৰা আৰু মাগুৰ মাছ আৰু আদা নহৰু দিছোঁ জ্বলা দিছোঁ একদম পানী আৰু পিঠাগুড়ি আৰু মাছ ইয়াত একো নাই নিমখ হালধি অকণমান আৰু বঢ়িয়া বইল কৰিছোঁ ইয়াত ভাজা চাজা আমাৰ সেই কাৰবাৰ নাই একদম ধুনীয়াকৈ আমি বইল কৰিয়ে এনেকুৱা খাওঁ আৰু দেই পিঠাগুড়িবিলাক কেনেকুৱা দিয়ে চাচোন কেনেকুৱা চিটাই দিব লাগে পিঠাগুড়ি সেনেকুৱা দিব লাগে দেই ভালদৰে চাব এতিয়া পিঠাগুড়িটো এনেকুৱা দি দিব লাগে তেতিয়া গোটা নহয় আৰু ধুনীয়া মিলি যায় আৰু পানীৰ লগত এনেকুৱা অলপ মিলাই দি দিলে বঢ়িয়া আৰু এনেকুৱা পিঠাগুড়িটো দিব লাগে এইটো পিঠাগুড়িটো ইয়াত লৈ আছে পিঠাগুড়িটো লৈ ফালে এনেকুৱা ভাঙি দিব লাগে ধুনীয়া কৰি হৈ গ'ল আঞ্জা ধুনীয়াকৈ এয়া চাই লওঁ পিঠাগুড়ি আঞ্জা হৈ গ'ল কেঁকুৰা মাছ বঢ়িয়া য়াম দে নুমাই দে হৈ গ'ল নুমাই দিলে বাছ এতিয়া আমি খাব লাগে আৰু বঢ়িয়া টেষ্টি হ'ব আৰু মাছ আৰু পিঠাগুড়ি আৰু ঔটেঙা এনেকুৱাও খাব পাৰে বইল কৰি বঢ়িয়া আৰু একদম
খাব দেই খাই চাব প্ৰমাণ কৰি চাব টেষ্টি কৰি চাব কেনেকুৱা লাগে কমেণ্টত জনাব বঢ়িয়া এইয়া আঞ্জা হৈ গ'ল কেঁকুৰা এই কেঁকুৰা হে মাগুৰ মাথা কেঁকুৰা কটা কটা বনাই দিছে কটা কটা খাম আকৌ গ'লে অকল চাটনি বোলে কাঁকৰা পুৰা আৰু মাছ পুৰা আৰু কাটা মছলা এইটো মাছ আৰু কেঁকুৰা আৰু শেৱালি তেতিয়া যে দেখাইছিলো আমি এনেকৈ বইল কৰি খাওঁ পিঠাগুড়ি বঢ়িয়া টেষ্টি কেঁকুৰা বাহ তামাম চৰ্বি হৈ আছে বাহ তামাম চৰ্বি হৈ আছে চাফা কৰি ল'লো মই গোটা গোটা বনাই দিছিলোঁ এইটো এই পিঠিৰ যিটো তেল সেইটো ইয়াৰ তেলটো কেনেকুৱা খাব লাগে সেইটো এনেকুৱা ছাইডতো এনেকুৱা ভাঙি ল'ব লাগে এইটো এনেকুৱা ভাঙি ল'লে এইটো তেলটো ওলাই গ'ল না সেইটো তেলটো কিছুমানে খাব নাজানে না সেইটো কাৰণে দেখাই দিলোঁ আৰু বাছ হৈ গ'ল খোৱা লোৱা বহুত মজা লাগিল এনেকুৱা খাই চাব মানে শেৱালি ফুলটো বইল কৰি খাই চাব আমি তেল চেল নাভাজো দেখাই পাইছে মই কেনেকুৱা দেখাই দিছোঁ এই সেনেকৈ বনাব সেনেকৈ খাব এতিয়া শক্তিটো আৰু ভিটামিনটো বেছি পায় সেইকাৰণে আমাৰ তাগৰা হয় বাই বাই